মতে কথা ৰাখিছে তো মই নাখাঙে থৈ দিছে কিবা এটা ভয় লাগে মানে এনেকুৱা দেখিলে মানে চব খুন্দি খুন্দি থৈ দিছে হেল্ল' ৰাইজ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম প্ৰায় এসপ্তাহৰ পিছত ভিডিঅ' আনি আছোঁ কিমান আৰু বিয়াৰ ভিডিঅ' পূজাৰ ভিডিঅ' দিম ভাবিলোঁ আজি ঘৰতে ব্লগ বনাম ঘৰত কি কি কৰোঁ সকলো আপোনালোকক দেখুৱাম তো ভিডিঅ'টো আপোনালোকে পূৰা শেষলৈকে চাই থাকিব তো কাৰোবাৰ যদি কনষ্ট্ৰাকশ্যন কাম চলি আছে ক'ৰবাৰ ওচৰে পাঁজৰে গাড়ী লাগিলে মোক কবিচোন মানে বহুত গাড়ী এভেইলেবল পৰি আছে তো চাওক না এইফালে JCB পপুলাৰ পাৰ্টি আছে আৰু এনেকৈ ভিডিঅ' বনাই থাকোঁতে এইফালে কুকাৰ বাজিল কাৰণ ৰাতিপুৱাৰ বানটো মৰে হয় না তো এইফালে দিছিলোঁ বহা তো নিমাই দিলোঁ মানে ৰাতিপুৱা ভাগত মই বহা দিম আৰু আবেলি সি কৰে আপোনাৰ তো সেনেকৈ কৰোঁ আৰু যিহেতু মানুহ নাই আমি দুইজনে তো মিলি কিনে কৰি থাকিব লাগে সি গা ধুই আছে আৰু এটা বস্তু দেখুৱাম গাহৰি পোৱালি কিনি আনিছোঁ তো আপোনালোকক দেখুৱাম একদম টিকুট মানে গাহৰি কেইটো লৈছে লাষ্টত ক'ম আৰু যদি আপোনালোকে সোধে এয়াই হৈছে আমাৰ মিনি গাহৰি দানা খোৱাৰ পিছত বাগৰি আছে বঢ়িয়াকৈ তো যি কি নহওক এতিয়া বাগৰক বাৰু আৰু তাক এতিয়ালৈকে লাৰবা পোৱা নাই তো এনেকুৱাকৈ লাৰিলে বহুত কান্দে তো কান্দে মানে ফাকত যায় আৰু চিঞ চিঞ কৰি ফাকত যায় বাকী লাহে লাহে বনাব লাগিব যেতিয়া মানে পূৰা লাৰবা দিয়া হ'ব তেতিয়া ডাঙৰৰ লগত মানে এৰি দিম আৰু হিলাই থাকক মানে এইপাৰে থৈ দিছোঁ না ডাঙৰ তাক তো এনেকৈ সেইপাৰে চাৰি দিম আৰু এইফালে চাব পৰা ইয়াতে সদায় দানা বনাব লাগে গাহৰি যিহেতু বৰ্তমান দুটা হ'ল তো এনেকৈ আৰু যি কি নহওক গাহৰি মেন এইফালে আমাৰ হিৰ' এতিয়াহে উঠিয়ে ট্ৰেক্টৰ গাড়ী চলাব বোলে দে হাই গুড মৰ্ণিং হাই গুড মৰ্নিং কি খবৰ কি খবৰ লাইক দে থামছ আপ বঢ়িয়া সি উঠাতে বহুত সোনকালে উঠিছিল কিন্তু কিবা হৈছে মই তেতিয়া উঠা নাছিলোঁ তাৰ মাকে ধামকৈ মাৰিছে পূৰা কান্দি কান্দি আকৌ ঘুমাই গৈছে সেইটোৰ কাৰণে আজি দেৰি হ'ল তো কিয় বা মাৰছে কিবা হয়তো দুষ্ট কৰিছে আৰু এটা কথা 3 দিন আগত এটা ৰীল বনাইছিলোঁ ৰীলটো ইয়াতে দি থ'ম গানটো মোৰ মনত নাই আৰু সেই ৰীলত মানে এই ফুলবিলাক দেখা হৈছিল এই ফুলবিলাক মানে অলপমান দেখা পাইছিল আৰু ৰীলত গান কোৱা তো বহুতে এনেকৈ কমেণ্ট কৰিছে যে ফুলবিলাক ভাল লাগিছে বহুত এনেকুৱা কমেণ্ট দিলে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু পিছলৈ ভাবিছোঁ এনেকুৱা আমাৰ যিমান খালী ঠাই আছে চবতে মানে ফুল আনিম তো A few moments later. আমি জাষ্ট স্কুলৰ পৰা আহিলোঁ আৰু ইয়াতে থকা কল্যাণপুৰত থকা প্ৰায় আমাৰ 1 বছৰে হয় আৰু 1 মাহ মানহে আছে কিন্তু আজিলৈ এনেকুৱা হোৱা নাই যিমান দিন থাকিলোঁ তো আজি কি হৈছে আপোনালোকক দেখুৱাওঁ এই যে আমাৰ যে ফুল আছে চাওক এনেকুৱাকৈ চিঙাই এনেকুৱাকৈ দৰ্জাৰ সন্মুখত ৰাখিছে কিয় বা নাজানো আৰু এইফালে চাব পাৰে এইগিলা চব খুন্দি খুন্দি থৈ গৈছে এইগিলা ৰাতিপুৱাই ভিডিঅ' কৰিলোঁ ফুলগিলা আছে বুলি চাহ আজি এখনে চব চেছ কাজি কৰে না এনেকা আৰে কিবা লাগে ডাইৰেক্টলি খোজে না কাই কৰে নাজানো ভাল নালাগে ৰে এনেকুৱা আৰু কিবা কিনি কৰি থৈ দিছে কিবা এটা ভয় লাগে মানে এনেকুৱা দেখিলে মানে কি ক'ম কিবা লাগে ডাইৰেক্ট অপেনলি খোজ না তো মানুহ নাথাকা সময়ত কিবা কিবি আহি কৰি গ'লে ভাল নালাগে মাথা নষ্ট হৈ যায় কালি মানে স্কুলত একলাই যাম মানে এজন ঘৰত থাকি যাম মানে তাতেতো ফুল ছিঙাইছে আৰু এইবিলাক যে ফুলি আছে গোটেই মানে সেয়া চাওক মাটিত কেনেকুৱাকৈ একদম পূৰা মানে ছিঙাই পেলাই থৈ দিছে এইগিলা চাওক ইমান বঢ়িয়াকৈ ফুলি আহি আছিল চব খতম কৰি দিছে কি যে হ'ব এনেকুৱা কৰিলে বহুত বেছি বেয়া লাগে হয়তো কিবা ডাঙৰ কৰিব আহিছিল কিজানি হয়তো সাহস পোৱা নাই ফুলকে ছিঙাই গৈছে কষ্ট পাইছে না আজি ফুলটোৱে বহুত এনেকুৱা কৰিব নালাগে জুবিনদা কোৱা না ফুল নিচিঙা ফুলে কষ্ট পায় তো বেয়া লাগিছে গম পাইছে না এনেকুৱা আনি কেনে সদায় পানী দি থাকিম মানুহ আহি যদি এনেকুৱাকৈ ছিঙি চাৰ কৰি দিয়ে বহুত বেছি বেয়া লাগে আৰু ঘৰত আহি এটা বস্তু দেখা পালোঁ হয়তো আমাৰ ঘৰত কিবা এটা কৰি গৈছে চাওক এই চাম্বাৰচিবলৰ হেৰিটো লাইন আছে কিন্তু চুইচ দিলে চুইচ কামেই কৰা নাই এয়া কামেই কৰা নাই প্ৰথমবাৰ এনেকুৱা হৈ আছে আৰু বা কি হৈছে নাজানো বহুত বেছি বেয়া লাগে ৰে এনেকুৱা দেখিলে ইফালৰ ফুল চিঙা ইফালৰ লাইন আছে কিন্তু কাম কৰা নাই চাম্বাৰচিবলত
মানে মটৰ চালুই হোৱা নাই কিবা হৈছে এতিয়াতো আমাৰ ঘৰত আজি যি হ'ল সেইটো ভাবি থাকি লাভ নাই তো যিটো স্কুলৰ পৰা আহিলোঁ তো এতিয়া আমি ভাত খাম আৰু আজি হৈছে আজি বৃষ্টিবাৰ তো নাপায় আজি মাছ মাংস খাবা আৰু আনাও নাই পইচাও নাই কিনিবা সেইটোৰ কাৰণে আজি পাপৰ দিয়ে ভাত খাম আজি পাপৰ দি খাব লাগিব এই ও যে ডিম আছে ওকে মোক ভাজি দে না হা, হা। কি বৃষ্টিবাৰ হ'লেও ডিম খাব কি ক'লে যদি সি ডিমা খাই তাকো দেখা মুখে বোলে ভাজি দি আছে এই যদি ডিমা খায় তাকো আপোনালোকক দেখুৱাম তো নাখায় তো হা চাটো কেমেৰাত চাই ক নাখায় না তই কি দি ভাত খাব যদি তুই খাই না চাই দে চব দেখাম মোবাইলত বাবু আৰু মই ডিমা খাম ডিমা ভাজিলে এই টাৱাতহে ভাজিলে ভাল ইফালে আজিৰ খানা হৈছে এইফালে মই ডিমা লৈছোঁ ই কিন্তু লোৱা নাই এই কথা মতে কথা ৰাখিছে ভিডিঅ' কৰাৰ কাৰণে তো পাপৰ আলু আৰু ডিমা তাৰ খালে ক'ত চব্জি ক'ত এই ফুল কাৰি বম ফুল যে এংগা কৰি কাৰি থৈ গৈছে তামাম দুখ লাগি আছে বোলে ইয়াত আজি ঘুমাই আহিব নাই গোটেই হা ভয় কিয় কিছু নহয় দেই আমি আছো ভগৱান আছে চুপচাপ থাক আৰু খা ভাত খোৱা হোৱাৰ পিছত আৰু এটা বস্তু কৰিব লাগিব যিটো মই ৰাতিপুৱাই কৈছিলোঁ যে সদায় বনাব লাগে স্কুলৰ পৰা আহি তো এইফালে চাব পাৰে এনেকুৱাকৈ জুই লগা হ'ল আৰু এইটো মানে দিব লাগিব এতিয়া ইয়াতে গাহৰিৰ দানা তো গাহৰিৰ দানা বনাব লাগিব তো চা পূৰা বহি বহি মানে ফোন কৰি কৰি দানা বনায় কামখিনি ময়ে পানী আনি দিব লাগে দানা আনি দিব লাগে খালি বহি কিনে জুই লগাই কি হ'ল কত আৰু এতিয়া আহিলোঁ ৰুমত মানে এইফালে চাব পাৰে মোৰ বেছি হেণ্ড ৰাইটিং ঠিক নহয় দেই এইটো কাৰণে দেখুওৱা নাই মানে আমি ভিডিঅ' বনোৱাৰ আগতে এনেকুৱাকৈ লিখি ল'ম মানে কিবাকিনি কোৱাৰ পিছত মানে যদি নিলিখোঁ মই পাহৰি যাম সেইটোৰ কাৰণে মানে পূৰা লিখি থৈ দিম এনেকুৱাকৈ বহুত লিখিছোঁ মোৰ হেণ্ড ৰাইটিং খুব বেছি বেয়া লাজ লাগে সেইটোৰ কাৰণে আপোনালোকক নেদেখুৱাম আৰু অলপ পিছতে মানে বনাম আৰু না ফানি ভিডিঅ' এডিটিং কৰি অলপমান মোবাইলটো স্ক্ৰলহে কৰিছিলোঁ ৰিলছ তাকে মাত দিল এই ব্লগটো বোলে দাঙি কিনে এই তাতে নিব লাগে মই যেখন এডিট কৰিছিলোঁ তুই দুটাকৈ দাঙি নিব নাপায় দুই হাত দি হাত খৈ যায় আৰু ব্লগটো বহুত বেছি ভাৰী সেইটোৰ কাৰণে ভয়ো লাগে মোৰ যিহেতু কালি পৰি মোৰ ঠেং ফাটি গৈছে আৰু ইয়া চাব পাৰে তুলসী ধাপ বানাবৰ কাৰণে কেইদি গোবৰ ঢালি দিবা দি আছো ভালকে দে তুলসী ৰোৱা নাই না কি ভালকে দে হ'ব ভালকে দে কি ভালকে দিম উগিলা লৰিম নেকি অ